So friends, আজি ভিডিঅ'ৰ ষ্টাৰ্টিঙত আপোনালোকক মই দেখাবলৈ বিচাৰিছো আজি মই ষ্টক মাৰ্কেটত ট্ৰেডিং কৰিছিলো আৰু ট্ৰেডিং কৰি পেলাই প্ৰায় 2400 টকাৰ ওচৰা-ওচৰি মই প্ৰফিট বুক কৰিছো মানে ইনকাম কৰিছো তো গাইজ মই ষ্টক মাৰ্কেটৰ পৰা আজি ট্ৰেডিং কৰি কেনেকৈ এই পইচাটো ইনকাম কৰিলো হেৰ বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোত মই পুৰা এক্সপ্লেইন কৰিম আৰু লগতে কিছুমান মানুহে কয় ষ্টক মাৰ্কেটখন জুৱা হয় গেম্বলিং হয় বা সাতটা বাজাৰ হয় তো আসলতে এই কথাটো কিমান দূৰ সত্য হয় আজি আপোনালোকে এই ভিডিঅ'ত কিন্তু গোটেইখিনি ক্লিয়াৰ হৈ যাব তো গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ একদম পুৰা ওয়াচ কৰক So বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোত মই অনলাইন আৰ্নিঙৰ লগত জড়িত কিছুমান ভিডিঅ' সদায় আপলোড কৰি থাকো মোবাইলৰ পৰা আপোনালোকে সোশ্যাল মিডিয়া ইউজ কৰি ইনষ্টাগ্ৰাম ফেসবুক ইউটিউব এবিলাকৰ পৰা আপোনালোকে কেনেকৈ ইনকাম কৰিব আপোনালোকে আৰ্নিং এপ্লিকেশন আৰ্নিং ওয়েবসাইট এবিলাকৰ পৰা আপোনালোকে নিজৰ মোবাইল দি পেলাই কেনেকৈ ইনকাম কৰিব পাৰিব সেই বিষয়ে মই প্ৰায় ভিডিঅ' এবিলাক ইয়াতে আপলোড কৰি থাকো তো গতিকে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় ঘৰত বহি অনলাইন আৰ্নিং কৰিবলৈ তেতিয়াহলে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো দবাই দিয়ক আৰু যদি পাৰে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু যদি আপোনালোকৰ ষ্টক মাৰ্কেটৰ বিষয়ে কিবা সুধিবলগীয়া আছে তেতিয়াহলে আপোনালোকে কমেন্টত কৰি দিয়ক এই ভিডিঅ'ৰ তলত মই সেই বিষয়ে আৰু নেক্সট ভিডিঅ' মই আপোনালোকৰ কাৰণে বনাই দিম তো আহক বন্ধুসকল আমি জানো যে ষ্টক প্ৰথমত আমি জানিম যে ষ্টক মাৰ্কেটখন যে মানুহে জুৱা গেম্বলিং বা সাতটা বাজাৰ বুলি কয় আসলতে কিয় কয় আৰু কিমান দূৰ সঁচা হয় হেতু আমি আগতে ক্লিয়াৰ হৈ লও প্ৰথমত ঠিক আছে চাও মই প্ৰথমতে ক'বলৈ বিচাৰিছো যিবিলাক মানুহে প্ৰায় শুনে যে অমুকে ষ্টক মাৰ্কেটত পয়সা লগাইছিলে তমুকে ষ্টক মাৰ্কেটত পয়সা লগাইছিলে কিন্তু পয়সা ডুবি গল লস হৈ গল এই লস হোৱা কথাটো প্ৰায় ভাগ মানুহে শুনে আৰু নিজৰ মাজত এটা হুমাই লয় যে শেয়াৰ মাৰ্কেটখন জুৱা হয় ইয়াতে পয়সা লগালে সদায় পয়সা কিন্তু লস হয় কেতিয়াও কিন্তু প্ৰফিট নহয় তো চাওক ৰিস্ক বোলা বস্তুটো কিন্তু সব জায়গাত আছে যদি আপুনি যদি এখন দোকানো খুলে তেতিয়া হলে সেই দোকানত যদি আপোনাৰ কাস্টমাৰ নাহে আপোনাৰ যদি দোকানখন যদি ডুবি যায় বিজনেস যদি আপোনাৰ লস হৈ যায় তেতো আপোনাৰ লস হ'ব পাৰে তো ৰিস্ক কিন্তু সব জায়গাতে মেটাৰ কৰে কিছুমান জায়গাত ৰিস্ক অলপ বেছি থাকে কিছুমান জায়গাত ৰিস্ক অকমান কম থাকে তো গতিকে শেয়াৰ মাৰ্কেটত কিমানখিনি ৰিস্ক আছে তো এইখিনি আপোনালোকে আজি বুজিব সো মই মোবাইলটোৰ স্ক্ৰিন ৰেকৰ্ডিংটো অন কৰি দিছো আপোনালোকক মই দেখুৱাই দি আছো প্ৰথমতে মই গ্ৰো এপ্লিকেশনটো মই ওপেন কৰি আছো ওপেন কৰি পেলাই আপোনালোকক দেখুৱাই আছো তো চাওক প্ৰথমতে ক'ব বিচাৰিছো যে ডিমেট একাউণ্ট এটা আপোনাৰ থাকিব লাগিব ট্ৰেডিং কৰিবৰ কাৰণে তো মই যোনটো ডিমেট একাউণ্টত ট্ৰেডিং কৰি পেলাই প্ৰফিট বুক কৰিছো হেতু হৈছে এম ষ্টক আৰু এম ষ্টকত মই 2500 টকা পে কৰি পেলাইহে মই একাউণ্টটো ওপেন কৰিছো আৰু মই তাতে জিৰো ব্ৰোকাৰেজ কোনো ধৰণৰ মই ব্ৰোকাৰেজ কমিশন মানে পে নকৰো তো আপোনালোকে যেহেতু বিগিনাৰ্স যদি আপোনালোকে আৰম্ভণি কৰিছে ষ্টক মাৰ্কেট তেতিয়াহলে এম ষ্টকত ইমান পইচা দি প্ল্যান লৈ কোনো লাভ নাই আপোনালোকক এটা ফ্ৰী ডিমেট একাউণ্টৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিছো তাপা আপোনালোকে এটা একদম এবসলিউটলি ফ্ৰী ডিমেট একাউণ্ট বনাই পেলাই আপোনালোকে ফ্ৰী ট্ৰেডিং আপোনালোকে ফ্ৰীটো নহয় মানে আপোনালোকে ব্ৰোকাৰেজ চাৰ্জটো দি পেলাই এটলিষ্ট আপোনালোকে ট্ৰেডিংটো আৰম্ভ কৰিব পাৰিব আৰু শিকিব পাৰিব তো হেতু হৈছে এঞ্জেল ওৱানৰ লিংক মই দি দিছো তলতে তো এতিয়া এটা কথা আপোনালোকে ইয়াতে মন কৰিব ট্ৰেডিং আৰু ইনভেস্টিং কিন্তু দুটা ডিফাৰেন্ট বস্তু হয় ট্ৰেডিংতে আপোনালোকৰ মানুহে কয় যে একচুয়ালি জুৱাৰ টাইপৰ হয় তাতে পইচা আহিব পাৰে পইচা যাব পাৰে কিন্তু ইনভেস্টিং কেতিয়াও জুৱা টাইপৰ হ'ব নোৱাৰে আপুনি যদি ট্ৰেডিং শিকে তেতিয়া হলে আপোনাৰ ট্ৰেডিংৰ পৰা আপুনি ইনকাম কৰিব পাৰিব আৰু যদি আপুনি ইনভেস্টিং কৰে তেতিয়া হলে ইমান বেছি আপোনাৰ নলেজ গেইন কৰা দৰকাৰ নাই কেৱল কোনখিনি ষ্টকস আপোনাৰ ভাল ফান্ডামেন্টালি ভাল লং টাইমৰ কাৰণে ভাল লব পাৰি হেবিলাক ষ্টকস আপুনি অকমান বুজি পালে আপুনি কেতিয়াও লছত না যায় তো আপোনাক মই দেখাই দিছো কিয় ষ্টক মাৰ্কেটত মানুহৰ ইমান বেছি ৰিস্ক নাই গুটেখিনি আপোনাক প্ৰুফ কৰি দেখুৱাই দি আছো লাইভ এই ভিডিঅ'টোত আপোনালোকে চাব পাৰে এটো হৈছে নিফটি 50 গ্ৰাফ অৰ্থাৎ আমাৰ ভাৰতৰ টপ 50 টা কোম্পানী আজি কিমান পাৰফৰম্যান্স দিছে এক সপ্তাহত কিমান পাৰফৰম্যান্স দিছে এক মাহত কিমান এক বছৰত কিমান 5 বছৰত কিমান আৰু এই মাৰ্কেটখন নিফটি 50 গ্ৰাফ আৰম্ভণিৰ পৰা এতিয়ালৈকে কি পাৰফৰম্যান্স দিছে এইখিনি আপোনালোক দেখুৱালে আপোনালোকে বুজি পাই যাব তো চাব পাৰে আজি দিনটো যদি মই দেখো 48 পইণ্ট নিফটি 50 এ প্লাস হৈছে মানে মাৰ্কেট ওপৰলৈ উঠিছে এক সপ্তাহত যদি আমি চাবলৈ যাওঁ মাৰ্কেট অকমান পৰিছে 442 পইণ্ট নিফটি 50 নিয়াৰ এবাউট 2% ৰ ওচৰা-ওচৰি মাৰ্কেট পৰিছে কিয় পৰিছে এটা ইলেকশনৰ সময় হেতু কাৰণে যিমান মানুহ আছে সবে সেল কৰি আছে যিবিলাক এফআই দিয়া আছে ফৰেনাৰ ইনভেস্টৰ ডোমেষ্টিক ইনভেস্টৰ আছে ডাঙৰ ডাঙৰ তেওঁলোকে নিজৰ পইচা মাৰ্কেটৰ পৰা ওলাই আছে হেতু কাৰণে মাৰ্কেটখন পৰিছে অকমান ঠিক আছে এতিয়া আমি 1 মান্থত চাওঁ এক মাহতো কিন্তু মাৰ্কেটখন পৰিছে ওপৰলৈ যাব পৰা নাই একমাত্ৰ ইলেকশনৰ কাৰণে মাৰ্কেট এতিয়া অকমান ক্ৰেশ কৰিছে এক বছৰত যদি আমি চাওঁ তেতিয়া হলে চাওঁ এতিয়া আকৌ গ্ৰীন দেখুৱাই আছে মানে এক বছৰ আগত যিসকলে ইনভেস্ট কৰিছিলে আপুনি এই তলৰ পৰা চাওক এই ওপৰলৈকে প্লাস হৈছে 5 বছৰত
আপোনালোকে চাওক ক'ৰ পৰা আৰম্ভ হৈছে ক'ত গৈ পাইছে মাজতে আপোনালোকৰ কিন্তু যেতিয়া কোভিড-19 আহিছে ইয়াতে চাওক এটা ডাঙৰ ফল দেখিবলৈ পোৱা গৈছে মাৰ্কেটত কিমানখিনি পৰিছিলে তলত এটো একমাত্ৰ কোভিড-19 কাৰণে তো ইমান ডাঙৰ পেন্ডামিক সিচুৱেচন গৈছে মাৰ্কেট ইমানখিনি পৰাৰ পাছত কোভিড-19 যোৱাৰ লগে লগে মাৰ্কেট এটা ক'ত গৈ পালেগৈ আকাশ চুই পালেগৈ তাৰপিছত আৰু দেখুৱাই আছো এটো নিফটি 50 হয় আপোনালোকক ব্যাংক নিফটি দেখুৱাই আছো ব্যাংক নিফটি চাওক আজিৰ পাৰফৰম্যান্স 333 পইণ্ট 1 উইকত চাওক মাৰ্কেট বেয়া হৈ আছে ৰেড দেখুৱাই আছে ডাউন দেখুৱাই আছে 1 মান্থত ডাউন দেখুৱাই আছে 1 ইয়াৰত চাওক ওপৰত 5 ইয়াৰ্ছত চাওক ওপৰত একদম অল মাৰি দিছো চাওক কিমান ওপৰত অৰ্থাৎ শেয়াৰ মাৰ্কেটে তলৰ পিনে ৰাস্তা কম চিনি পায় ওপৰৰ পিনে ৰাস্তা বেছি চিনি পায় আজি যদি আপুনি কিবা এটা ষ্টকত যদি পইচা লগায় 1 টকা লগাওক বা 1 কৰোৰ টকা লগাওক আপোনাৰ পইচাটো 100% সেফ থাকে যেনেকৈ আমি বেংকত পইচা পাসবুকত আমি একাউণ্টত আমি পইচা ৰাখো তেনেকৈ ইয়াতো আপোনাৰ গোটেই পইচাখিনি সেফ থাকে কোনো ধৰণৰ আপোনাৰ ভয় নাথাকে কাৰণ এটো আপোনাৰ যোনটো ফান্ড হয় এটো আপোনাৰ গভৰ্নমেন্টে মেনেজ কৰে এটো কোনো প্ৰাইভেট সেক্টৰৰ হাতত নাথাকে হ'ব পাৰে এপ্লিকেশনটো প্ৰাইভেট কিন্তু আপোনাৰ যোনটো হোল্ডিংছ হয় আপুনি যোনটো পোৰ্টফোলিও মেনেজ কৰি আছে এটো গভৰ্নমেন্টেহে মেনেজ কৰে CDSL NSDL ডিপোজিটৰি বিলাকে আপোনাৰ এটো মেনেজ কৰে তো গতিকে এটো 100% সেফ এণ্ড সিকিউৰ থাকে আজি যদি আপুনি ষ্টকত পইচা ইনভেষ্ট কৰিছে যদি অকমান লছ হৈছে তেতিয়াহলে আপুনি হোল্ড কৰি বহি থাকিলে হল এটো জুৱাৰ টাইপত নপৰে কাৰণ চাওক জুৱা যদি আপুনি খেলে আপুনি 100 টকা লগালে 100 টকা যদি ডাবল কৰিবলৈ যদি আপুনি 100 টকা লগায় 100 টকাখন গলে আপুনি ৰিটাৰ্ণ নাপায় হেতু কোৱা হয় জুৱা কিন্তু ইয়াতে যদি আপুনি 100 টকা এখন লগায় তাৰ পৰা যদি আপোনাৰ 10 টকা 20 টকা 30 টকা মাইনাস গৈছে 50 টকাও মাইনাস গৈছে তেতিয়াহলে আপুনি যদি হোল্ড কৰে তেতিয়াহলে 100 টকাৰ পৰা মাৰ্কেট যেতিয়া ওপৰত উঠিব 150 গৈ পাব 200 গৈ পাব 1000 গৈ পাব এনেকে সিস্টেমত কিন্তু ষ্টক মাৰ্কেটে কাম কৰে আপুনি ইয়াতে লছ হলেও আপুনি যদি উলাই না যায় আপুনি লং টাইম ইনভেস্টাৰ হিচাপে কাম কৰে ষ্টক মাৰ্কেট তেতিয়াহলে 100% আপোনাৰ ইয়াতে প্ৰফিট হয় তো এটোই হৈছে একচুয়ালি ষ্টক মাৰ্কেট তো গতিকে ইয়াক আমি একেবাৰে জুৱা গেম্বলিং টাইপৰ আমি ক'ব নোৱাৰো কাৰণ এটো জুৱাৰ ক্যাটাগৰীতে নপৰে ইয়াত পইচা আপোনাৰ লছ হ'ব পাৰে কিন্তু আপোনাৰ শেষ হৈ যাব নোৱাৰে ইয়াত পইচা আপোনাৰ দুগুণ তিনিগুণ হ'বই কাৰণ ষ্টক মাৰ্কেটক আপোনাৰ লাইভ প্ৰুফ কৰি দেখালো যে সেনসেক্স দেখালো ব্যাংক নিফটি দেখালো এবিলাকে হৈছে আমাৰ ইন্ডিয়ান ষ্টক মাৰ্কেটৰ মেইন ইনডেক্স এবিলাকে সব ডাঙৰ ডাঙৰ কোম্পানী এবিলাকৰ আন্ডাৰতে চলে তো ট্ৰেডিং কৰিবলৈ হলে আমি এবিলাকতে একচুয়ালি কৰো নিফটি 50 ব্যাংক নিফটি এবিলাকক ইনডেক্স বুলি কোৱা হয় তাৰপিছত সেনসেক্স আছে ফিন নিফটি আছে ঠিক আছে এবিলাকত আমি ট্ৰেডিং কৰো কিন্তু তলতে যিবিলাক চাব পাৰে টাটা মোটৰছ NHPC টাটা পাৱাৰ ABB ইন্ডিয়া সিপলা এবিলাক হৈছে একোটা কোম্পানীৰ ষ্টক ইয়াতে আমি লং টাইম ইনভেস্ট কৰিবৰ কাৰণে ষ্টক লওঁ আৰু ট্ৰেডিং কৰিবৰ কাৰণে নিফটি 50 তাৰপিছত ব্যাংক নিফটি এবিলাকত এক অপচন ট্ৰেডিং বুলি কোৱা হয় ইয়াক কোৱা হয় অপচন ট্ৰেডিং মানে আপোনালোকক সাধাৰণ ভাষাত মই বুজাই দি আছো যেনিবা ধৰক গুৱাহাটী ষ্টেডিয়ামত IPL খেলখন হ'ব কিন্তু মই ষ্টেডিয়ামত চাবলৈ না যাওঁ মই মোৰ ঘৰত টিভিত বহি পেলাই চাম কাৰণ মোৰ ওচৰত অপচন আছে মোৰ হাতত অপচন আছে যে মই টিভিত চাব পাৰিম মেচখন খেলখন তো ইয়াকে এক প্ৰকাৰৰ অপচন ট্ৰেডিং বুলি কোৱা হয় অপচন ট্ৰেডিংত মই আপোনালোকক দেখুৱাইছো অপচন চেইনটো খুলি পেলাই আপোনালোকক দেখাইছো এটা চাব পাৰে যোনখন চাৰ্ট ওলাইছে এইটা হৈছে একোটা আপোনাৰ প্ৰিমিয়াম এই একোটা প্ৰিমিয়াম আমি বাই কৰি পেলাই ট্ৰেডিং কৰিব লাগে যদি আপোনাৰ লাগে যে মাৰ্কেট বৰ্তমান আপোনাৰ আপলৈ যাব তেতিয়াহলে আপুনি লেফট সাইডৰ প্ৰিমিয়ামখিনি বাই কৰিব লাগিব আৰু যদি আপুনি ভাবে যে বৰ্তমান এটা মাৰ্কেট তললৈ আহিব পৰি যাব মাৰ্কেট তেতিয়াহলে আপুনি ৰাইট সাইডৰ খিনি আপুনি প্ৰিমিয়াম বাই কৰিব লাগিব ৰাইট সাইডৰ প্ৰিমিয়াম খিনি পুট বুলি কোৱা হয় আৰু লেফট সাইডৰ প্ৰিমিয়ামক কল বুলি কোৱা হয় তো এক্সাম্পল আপোনালোকক দেখুৱাইছো ইয়াতে 102 টকাৰ যোনটো আপোনাৰ হেৰি আছে প্ৰিমিয়াম এটো যদি মই বাই কৰো তো বৰ্তমান আপোনাৰ নিফটি 50 এটা লটৰ সাইজ 25 টা মানে আগতে 50 টা কোম্পানী আছিল নতুন আপডেটত 25 টা কৰি পেলাইছে তো মোৰ ৰিকোয়াৰ্ড কিমান এপ্ৰক্স 2662 টকা মোৰ লাগি আছে এটা লট বাই কৰিবলৈ অৰ্থাৎ আপুনি চাব পাৰে নিফটি 50 বৰ্তমান কারেন্ট প্ৰাইস কিমান চলি আছে 22104 টকা তো মোৰ ওচৰত ইমান পইচা নাই 22104 টকা তো মোৰ ওচৰত নাই যে মই ট্ৰেডিং কৰিম হেতু কাৰণে ইয়াত অপচন আছে 22104 টকাৰ যোনটো মাল হয় সেই মালটো মই 102 টকাত কিনিব পাৰি আছো কিন্তু যোনটো প্ৰফিট লস হ'ব এটো কিন্তু 22000 টকাৰ মতেই কিন্তু প্ৰফিট লস হ'ব তো ইয়াতে যদি মোৰ 1 পইণ্ট বাঢ়ে তাৰমানে 25 টা কোয়ান্টিটি আছে তো ইয়াতে আপোনারা চাব পাৰে 25 টা কোয়ান্টিটি আছে ইয়াতে নিফটি 50 যদি 1 পইণ্ট বাঢ়ে তে মই 25 টকা পাম 2 পইণ্ট বাঢ়িলে মই 50 টকা মোৰ প্ৰফিট দেখুৱাব 4 পইণ্ট বাঢ়িলে মোৰ 100 টকা প্ৰফিট দেখুৱাব আৰু যদি ঠিক কমে তিমান টকাই মোৰ আকৌ লস দেখুৱাব সেই কাৰণে কোৱা হয় অপচন ট্ৰেডিংত
হয় বহুত বেছি প্ৰফিট হয় বহুত বেছি আপোনাক লছ দেখুৱায় তো আপুনি এটা নিৰ্ধাৰণ কৰিব লাগিব যে আজি যদি মই ট্ৰেডিঙত বহিছোঁ তেতিয়াহ'লে মোৰ টাৰ্গেট কিমান আৰু ষ্টপ লছ কিমান যদি আপুনি বহুত বিগিনাৰ হয় মাত্ৰ ট্ৰেডিং আপুনি আৰম্ভ কৰিছে তেতিয়াহ'লে আপুনি বেছি নহয় 500 600 700 টকা আপোনাৰ টাৰ্গেট ৰাখিব বা মেক্সিমাম 1000 টকা টাৰ্গেট ৰাখিব আৰু ষ্টপ লছ আপোনাৰ 200 300 টকা আপুনি ষ্টপ লছ ৰাখিব যদি আপোনাৰ আজি 200 টকা বা 300 টকা যদি লছ ষ্টপ লছ হিট হৈ গৈছে তেতিয়াহ'লে আপুনি আজি ট্ৰেডিং বন্ধ কৰি দিব আপুনি আৰু ট্ৰেডিং কৰিব নালাগে নেক্সট ডে আপুনি আকৌ ট্ৰেডিঙত বহিব পাৰিব আৰু আপুনি হয় কল বাই কৰিব বা পুট বাই কৰিব যেতিয়া আপোনাৰ মাৰ্কেট আপোনাৰ ফেভাৰত আহিব যেতিয়া আপোনাৰ 600 700 টকা 800 টকা বা 1000 টকালৈকে প্ৰফিট দেখুৱাই দিব আপুনি লগে লগে এক্সিট মাৰি দিব অৰ্থাৎ স্কেলপিং কৰি আপুনি এনেকৈ কৰি ওলাই যাব তো প্ৰথম বিগিনাৰসকলৰ বাবে বেষ্ট ট্ৰেডিং ষ্ট্ৰেটেজি হৈছে স্কেলপিং কৰা সৰু সৰু প্ৰফিট বুক কৰা আৰু বুক কৰি পেলাই ট্ৰেডিং কেনেকৈ কৰে শিকা বা আপুনি যদি ট্ৰেডিং কৰিবলৈ যদি প্ৰথমত বেছি পইচা লগাবলৈ বিচৰা নাই আপুনি একদম তললৈ আহি যাব পাৰে তললৈ আহি গ'লে আপুনি চাব পাৰে কিমান 0.75 পইচা এটা প্ৰিমিয়ামৰ দাম চলি আছে চাওঁচোন এটা লট কিনিবলৈ মোৰ কিমান চাব পাৰে মাত্ৰ 39 रुपीसत মই এটা লট লৈ পেলাই ট্ৰেডিং কৰিব পাৰি আছো তো আপুনি শিকিবলৈ হলে আপুনি এবিলা সৰু সৰু প্ৰিমিয়াম লৈ আপুনি শিকিব পাৰে যে মাৰ্কেটে কোনপিনে মুভমেন্ট দি আছে কেনেকৈ কি আপুনি শিকিব পাৰে 200 400 500 টকা এটা সময় আপুনি ষ্টক মাৰ্কেটখন শিকিব পাৰে বুজিব পাৰে প্লাস মই এটা ইন্ডিকেটৰ মই ইউজ কৰো ট্ৰেডিং কৰাৰ সময়ত যে কেতিয়া বাই কৰিব লাগিব কেতিয়া সেল কৰিব লাগিব তো সেই ইন্ডিকেটৰটো যদি আপোনালোকক লাগে প্ৰপাৰ তেতিয়াহলে আপোনালোকে ট্ৰেডিং কৰিব পাৰিব মই প্ৰপাৰ আপোনালোকক সেটআপ কৰাই দিম তাৰ কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব ডিএম কৰিব যে আপোনালোকৰ সেটআপটো লাগে বুলি মই আপোনালোকক ডাইৰেক্টলি গুটে সেটআপ কৰাই দিম তেতিয়া আপোনালোকক মান ট্ৰেডিং কৰিবলৈ মানে ইজি হ'ব কেতিয়া আপোনালোকে বাই কৰিব লাগিব কেতিয়া আপোনালোকে সেল কৰিব লাগিব তো এইখিনি হৈছে মেইন কথা যে ষ্টক মাৰ্কেট কিছুমানে জুৱা বা সাতটা বাজাৰ বুলি কয় যিসকলে নাজানে আপোনালোক যদি ইনভেষ্টমেন্টত যায় তেতিয়াহলে আপোনালোকৰ কোনো ধৰণৰ ভয়ৰ কথা নাই আপোনালোকৰ যোনখিনি পইচা হয় লছ হৈ আছে এখিনি 100% সেফ আছে লছৰ পৰা আপোনালোকৰ প্ৰফিট আহি যায় বা যোনটো ট্ৰেডিং আপোনালোকে কৰি আছে ট্ৰেডিং টু আপোনালোকৰ ওপৰত ডিপেন্ড কৰে আপোনালোকে ট্ৰেডিং কৰিব পাৰে নকৰিব পাৰে বা ইনভেষ্টমেন্টত আহিব পাৰে এই ভিডিওৰ দ্বাৰা মই আপোনালোকক ডাইৰেক্টলি এটো ক'বলৈ বিচৰা নাই যে আপোনালোকে ট্ৰেডিং কৰিবই লাগিব বা আপোনালোকে ইনভেষ্টমেন্ট কৰিব পাৰে টোটালি আপোনাৰ ওপৰত ডিপেন্ড কৰে যে আপুনি ট্ৰেডিং কৰিব বিচাৰে নে ইনভেষ্ট কৰিব বিচাৰে মই জাস্ট এজন ইউটিউবাৰ হয় তো গুটেখিনি ইনফৰমেশন দিয়াটো হৈছে এটা মোৰ কৰ্তব্য প্লাস আপোনালোকৰ যদি আৰু কিবা বিশেষ জানিবলগীয়া থাকে আপোনালোকে কমেন্টও কৰিব পাৰে মোক ইনষ্টাগ্ৰামত ডিএমও কৰিব পাৰে তো এটো টাইপত গাইজ আপোনালোকে লাহে লাহে আপোনালোকে ট্ৰেডিং শিকিব পাৰে আপোনালোকে নিফটি 50 ব্যাংক নিফটিত আপোনালোকে ট্ৰেডিং কৰিব পাৰে সৰু সৰু প্ৰফিট আপোনালোকে বুক কৰিব পাৰে তো আশা কৰিছো গাইজ অলপ কিছু বুজি পাইছে এই ভিডিওটোৰ মাধ্যমত নেক্সট আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এই ভিডিওটো মই ৰেসপন্স চাই পেলাই মই আৰু নেক্সট ভিডিও মই ষ্টক মাৰ্কেটৰ ওপৰত বনাবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে বন্ধুসকল ইমানেই নেক্সট আৰু এটা ভিডিওত লগ পাম সো বাই বাই